নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 29 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আজি হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ ধৰ্মীয় ৰীতি নীতিৰে কাহিলীপাৰাস্থিত বাসগৃহত আদ্য শ্ৰাদ্ধ পালন আদ্য শ্ৰাদ্ধৰ দিনা কান্দোনত ভাগি পৰিল গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত অগণন গুণমুগ্ধ হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ ভিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আদ্য শ্ৰাদ্ধ পালন কৰা হৈছে আৰু আজিৰ দিনটোতেই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কান্দোনত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ জুবিনক ছিংগাপুৰলৈ নিয়া সকলো দোষী শেখৰ আৰু সিদ্ধাৰ্থই জুবিনক কিয় সাঁতৰিবলৈ বাধা নিদিলে জুবিনৰ সৈতে ওয়টত থকা সকলো দায়ী জুবিনৰ মৃত্যুৰ বাবে ভাগৰুৱা জুবিনক সাগৰত নামিবই দিব নালাগিছিল সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত আহি এইদৰে কান্দোনত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ ভাগৰুৱা জুবিনক পানীত নামিবলৈ দিব নালাগিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে লাইফ জেকেট নিপিন্ধাকৈ কিয় নামিবলৈ দিছিল সাগৰত সিদ্ধাৰ্থ শেখৰে বাধা দিব লাগিছিল জুবিনক ছিংগাপুৰৰ ভিডিঅ'বোৰ মই বহুত পলমকৈ দেখিছোঁ মই সকলো কথা এতিয়া জানিব বিচাৰিছোঁ জুবিন গাৰ্গৰ বাবে এতিয়া ন্যায় বিচাৰিছে খুদ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি আদ্য শ্ৰাদ্ধ চলি থকাৰ সময়তে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইদৰে সংবাদ মাধ্যমৰ আগত আহি কান্দোনত ভাগি পৰে গৰিমা শইকীয়া গাৰ্গ মোৰ বহুত প্ৰশ্ন আছে মোক ন্যায় লাগিবই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় মোক লাগিবই এইদৰে মন্তব্য কৰিছে গৰিমা শইকীয়াই মই এতিয়াও বিশ্বাস কৰিব পৰা নাই মানি ল'ব পৰা নাই তেও যে আমাৰ মাজত নাই তেও এজন শিশু আছিল তেওঁক ডাইভাৰ্ট কৰাটো ডাঙৰ কথা নহয় মোৰ জুবিনে শুই ভাল পাইছিল জুবিনক কিয় শুবলৈ নিদিলে সেই লোকসকলে ভিডিঅ'বোৰত দেখিছোঁ তেওঁক কিয় কোনেও বাধা নিদিলে সাঁতৰিব বিচাৰিছিল যদি তেওঁক কিয় বাধা দিয়া হোৱা নাছিল ছিংগাপুৰলৈ জুবিনে বহুবাৰ গৈছে ইয়াৰ পূৰ্বেও ছিংগাপুৰত গৈছে জুবিন হোটেলতেই গেট টুগেডাৰ কৰিলেও জুবিন সুখী হ'লহেঁতেন বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ ছিংগাপুৰৰ ঘটনা হোৱা সেই ঠাইখিনি ভৌতিক স্থান বুলি মানে অন্য কোনো স্থান নাছিল নেকি এনজয় কৰিবলৈ সেই ঠাইখিনিয়ে কিয় চিলেক্ট কৰা হৈছিল এনজয়ৰ বাবে মই সেই ঠাইখিনিৰ বিষয়ে ইণ্টাৰনেটত পঢ়িছোঁ সেই ঠাইখিনি ভাল ঠাই নহয় পূৰ্বে মহামাৰী হোৱাৰ সময়ত সেই ঠাইডোখৰ কোৱাৰেণ্টাইন কৰিছিল এতিয়াও কোনো ছিংগাপুৰৰ সাধাৰণ জনতাই সেই ঠাইখিনিলৈ নাযায় তেন্তে কিয় জুবিনক সেই ঠাইখিনিলৈ লৈ যোৱা হৈছিল সেই স্থানৰ সাগৰৰ পানীত কিবা আছে বুলি মানুহে সন্দেহ কৰে আগতেও এনে বহু ঘটনা সেই স্থানতেই হৈছে গতিকে সেই স্থানত কিয় গৈছিল এই লোকসকল ৰিপৰ্টত কেৱল ডুবি মৃত্যু হোৱা বুলিহে প্ৰকাশ হয় সকলোবোৰ জানিও জুবিনক কিয় লৈ গৈছিল এতিয়া প্ৰশ্ন উত্থাপন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে আজি বহুকেইটা প্ৰশ্ন উত্থাপন এনেধৰণৰ বহু প্ৰশ্নই সুধিবলগীয়া আছে মোক সকলো প্ৰশ্নৰ উত্তৰ লাগিবই প্ৰতিটো প্ৰশ্নৰ উত্তৰ মোক দিবই লাগিব মোক ন্যায় লাগিবই চৰকাৰ প্ৰশাসনৰ ওপৰত আস্থা আছে চৰকাৰ প্ৰশাসনৰ ওপৰত বিশ্বাস আছে মই ন্যায় পাম আমি অসমবাসীয়ে এইদৰে আজিৰ দিনটোত জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে কান্দি কান্দি ন্যায় বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে লগতে গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য এটাই ঔষধ মই জুবিনে কাম কৰাৰ প্ৰতিটো ঠাইলৈ ভাগে ভাগে দিওঁ সেইদিনাও দিছিলোঁ দুদিন ঔষধ নিদিয়া কথা মই গম পোৱা নাছিলোঁ পানী আৰু জুইৰ পৰা আঁতৰত থাকিব লগা বিষয়টো সিদ্ধাৰ্থ শৰ্মাই জানিছিল সিদ্ধাৰ্থ শৰ্মাই ভালকৈ জানে জুবিন গাৰ্গক ডক্টৰে কৈছিল জুই আৰু পানীৰ পৰা আঁতৰি থাকিবলৈ কিন্তু তথাপিও মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কিয় লৈ গৈছিল সাগৰৰ পাৰত জুবিন গাৰ্গক প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গে এখন অনুষ্ঠান কৰিলে কিমান টকা পায় মই নাজানো জুবিন গাৰ্গে সকলোকে বিশ্বাস কৰিছিল যাৰ বাবে তেওঁৰ বৃত্তিগত কামৰ ক্ষেত্ৰত মোক আঁতৰি থাকিব দিছিল সেয়েহে মই কোনো দিনো গম পোৱা নাছিলোঁ জুবিন গাৰ্গে এখন প্ৰগ্ৰাম কৰিলে কিমান টকা পায় জুবিন গাৰ্গৰ প্ৰগ্ৰামৰ ধনৰ সন্দৰ্ভত
এইদৰে মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে লগতে গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য জুবিন গাৰ্গে কোনো ঈশ্বৰক পূজা নকৰিছিল তেওঁ প্ৰকৃতিক ঈশ্বৰ বুলি মানিছিল সমাজখন একত্ৰিত হৈ থাকিলে জুবিন সুখত থাকিব জুবিন গাৰ্গে কোনো ঈশ্বৰ ভগৱানক পূজা নকৰিছিল জুবিন গাৰ্গে কেৱল মাত্ৰ প্ৰকৃতিক ঈশ্বৰ বুলি মানিছিল সমাজখন একত্ৰিত হৈ থাকিলে জুবিন গাৰ্গ সুখত থাকিব বুলি মন্তব্য পত্নী গৰিমা শইকীয়া গাৰ্গৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ হতবাক হৈ পৰিছে চিআইডি ব্যাপক বিত্তীয় কেলেংকাৰীত জড়িত শ্যামকানু মহন্ত 28টা চিলমুখৰ ভুৱা নথিপত্ৰ ইতিমধ্যে জব্দ কৰিছে শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা অভিযান চলাবলৈ গৈ এতিয়া হতবাক চিআইডি অভিযুক্ত শ্যামকানু মহন্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ গৈ চিআইডিৰ হাতত কেতবোৰ চাঞ্চল্যকৰ তথ্য বাসগৃহৰ পৰা জব্দকৃত নথিপত্ৰ ওলাইছে বৃহৎ বিত্তীয় কেলেংকাৰীৰ তথ্য ইয়াৰ পিছতেই এছএছপি আসিফ আহমেদে দাখিল কৰিছিল অন্য এখন এজাহাৰ 25 সেপ্টেম্বৰত চিআইডিয়ে শ্যামকানু মহন্তৰ গীতানগৰ বাসগৃহত চলাইছিল অভিযান 28টা চিলমুখৰৰ লগতে ভালে সংখ্যক নথিপত্ৰ জব্দ কৰিছিল চিআইডিয়ে শ্যামকানু মহন্তৰ প্ৰতিষ্ঠান টেন্ট এমএমএছৰ নামত উদ্ধাৰ দুখনকৈ পান কাৰ্ড লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছে ভুৱা চিলমুখৰ এই সন্দৰ্ভত শ্যামকানু মহন্তৰ বিৰুদ্ধে চিআইডিয়ে পৃথককৈ ৰুজু কৰিছে গোচৰ ৰুজু কৰি শ্যামকানু মহন্তৰ বিৰুদ্ধে বিএনএছৰ 7টা ধাৰা আৰোপ কৰা হৈছে শ্যামকানুৱে নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথিপত্ৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক বেপাৰী মহন্ত হিচাপে খ্যাত শ্যামকানু মহন্তৰ ইটোৰ পিছত সিটো কলা অধ্যায় এতিয়া পোখলৈ ৰাখি আছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে আটাইতকৈ চৰ্চালৈ ৰাখিছিল এই শ্যামকানু মহন্তৰ নামেই দিবলৈছো আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত পুনৰবাৰ সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুক কেন্দ্ৰ কৰি ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তি MLAT প্ৰয়োগ কৰিবলৈ গৃহ মন্ত্ৰালয়লৈ আনুষ্ঠানিক অনুৰোধ জনাইছে এই চুক্তি প্ৰয়োগ হ'লে ছিংগাপুৰৰ কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণ সহযোগিতা নিশ্চিত হ'ব ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰ তথা আৰক্ষীয়ে গোচৰৰ বিৱৰণ তথা অভিযুক্তক ঘূৰাই আনি ন্যায় প্ৰদানক সহায় হ'ব একযোগে এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অকলে প্ৰতিবাদ কৰিব শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কাইলৈৰ পৰা আন্দোলন আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত চৰকাৰে হিমশীতল ঘৰত ভৰাই পেলাব খুজিছে এইবাৰ পৰাগ কুমাৰ দাসৰ ঘটনাৰ পুনৰাবৃত্তি হ'বলৈ দিয়া নহ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে মই প্ৰতিবাদ কৰিম জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ দাবীত প্ৰতিবাদত অংশ মই ল'ম জুবিনদাৰ অনুৰাগীসকলক আহ্বান জনাইছোঁ ব্যাপক প্ৰতিবাদৰ জৰিয়তে চৰকাৰক বাধ্য কৰাব লাগিব যাতে জুবিন গাৰ্গে প্ৰকৃত ন্যায় পায় আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অকলেই প্ৰতিবাদ কৰিব অকলেই আন্দোলন কৰিব বুলি ঘোষণা কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আন্দোলন ইমান পৰ্যায়ত কৰিব লাগিব যাতে চৰকাৰ বাধ্য হৈ জুবিন গাৰ্গক প্ৰকৃত ন্যায় প্ৰদান কৰে যদি চৰকাৰে ন্যায় প্ৰদান নকৰে তেন্তে ধাৰাবাহিক প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে জুবিন অনুৰাগীসকলক বিধায়ক অখিল গগৈয়ে আৰু আনপিনে অখিল গগৈৰ মন্তব্য ৰাজনীতি কৰি অজয় ফুকন আৰু ভিক্টৰ দাসক চৰকাৰে বন্দী কৰিলে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 11 দিন পাৰ হ'বৰ হ'ল আজি আধ্যশ্ৰাদ্ধৰ দিনটোলৈ আমি ৰৈ আছিলোঁ ভাবিছিলোঁ প্ৰতিবাদৰ বাবে মানুহ ওলাই আহিব কিন্তু নাই কোনো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰে পুনৰবাৰ বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ ঘৰলৈ আদানী অহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিনেতা ৰবি শৰ্মাৰ যোৱাকালি বিশিষ্ট উদ্যোগপতি গৌতম আদানী আহিছিল জুবিন গাৰ্গৰ কাকিলিপাৰাস্থিত বাসগৃহত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল গৌতম আদানীয়ে আৰু জুবিন গাৰ্গৰ ঘৰলৈ আদানী অহাৰ সন্দৰ্ভত সামাজিক মাধ্যমত অভিনেতা ৰবি শৰ্মাৰ প্ৰতিক্ৰিয়া জুবিনৰ ঘৰত আদানীৰ প্ৰয়োজন নাই জুবিনক লৈ অসমবাসীয়ে ইতিমধ্যেই গৌৰৱান্বিত জুবিনৰ বাবে আমাক ন্যায় লাগে অতি সোনকালে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেতা ৰবি শৰ্মাই
দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ SITয়ে বহুত তথ্য পাইছে কিন্তু এতিয়া ৰাজহুৱা কৰাৰ সময় নহয় অসম আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক উৰা বাতৰিত বিশ্বাস নকৰিব আৰু SITয়ে যি অভিযান চলাই আছে সেই অভিযানত বহু তথ্য লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত কৰি আছে SITয়ে CID আৰু SITয়ে ইতিমধ্যে তদন্ত চলাই আছে আৰু সেই তদন্ত চলি থকাৰ সময়তেই বহু তথ্য লাভ কৰিছে SITয়ে কোনো লোকে যাতে উৰা বাতৰিক বিশ্বাস নকৰে এই আহ্বান জনাইছে শীৰ্ষ আৰক্ষী বিষয়াই জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাব বুলি মন্তব্য বিষয়াগৰাকীৰ পৰৱৰ্তী খবৰ জেৰা চলিছে শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা নিশিতা কিন্তু তদন্তৰ আওতালৈ কেতিয়া আহিব সন্দীপন গাৰ্গ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন SITৰ জেৰা চলিছে শেখৰ অমিত প্ৰভা নিশিতাক কিন্তু তদন্তৰ আওতালৈ কেতিয়া আহিব সন্দীপন গাৰ্গ কিয় সন্দীপন গাৰ্গক জেৰা নচলায় কিয় মুখ খোলা নাই জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱা সন্দীপন গাৰ্গে ছিংগাপুৰলৈ যোৱা সকলোকে জেৰা কৰাৰ পিছতো সন্দীপনক লৈ নৰম কিয় এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে সন্দীপন গাৰ্গক কিয় খুদপুছ কৰা নাই SITয়ে কিয় এতিয়ালৈকে মাতি অনা নাই সন্দীপন গাৰ্গক কিয়নো জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ গৈছিল সন্দীপন গাৰ্গ দিবলৈছো এটা ক্ৰীড়া জগতৰ গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানী মন্ত্ৰীৰ হাতৰ পৰা ট্ৰফি নললে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানী মন্ত্ৰীৰ হাতৰ পৰা এছিয়া কাপৰ ট্ৰফি নললে ভাৰতে পাকিস্তানী মন্ত্ৰী মহচিন নকভিৰ পৰা এছিয়া কাপৰ ট্ৰফি নললে ভাৰতে মঞ্চত থিয় দি ৰৈ থাকিল পাকিস্তানী মন্ত্ৰী কিন্তু ট্ৰফি গ্ৰহণ নকৰিলে ভাৰতে পাকিস্তানী মন্ত্ৰীক আওকাণ কৰি ভাৰতীয় খেলুৱৈসকল ব্যস্ত থাকিল ফোনত ট্ৰফি অবিহনে সেলিব্ৰেট কৰিলে বিজয়ৰ মুহূৰ্ত ভাৰতীয় ক্ৰিকেট দলে চিৰবৈৰী পাকিস্তানক পুনৰ এবাৰ বেয়াকৈ লাজত পেলালে টিম ইণ্ডিয়াই ভাৰতে পূৰ্বেই জনাই দিছিল নকভিৰ পৰা বঁটা গ্ৰহণ নকৰে বুলি আৰু ঠিক একেদৰে যোৱাকালি পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপ 2025ত বিজয় সাব্যস্ত কৰাৰ পিছতো পাকিস্তানী মন্ত্ৰীৰ হাতৰ পৰা ট্ৰফি গ্ৰহণ নকৰিলে ভাৰতীয় ক্ৰিকেট দলে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বৰজাৰ বিমানবন্দৰত ইণ্ডিগো বিমানত অঘটন গুৱাহাটীৰ পৰা হায়দৰাবাদ অভিমুখী বিমানত অঘটন ইণ্ডিগো 6E565 বিমানৰ যান্ত্ৰিক বিজুতি বৰজাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বৰজাৰ বিমানবন্দৰত ইণ্ডিগো বিমানত এই অঘটন সংঘটিত হৈছে বুলি জানিব পৰা গৈছে দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ শক্তি বৃদ্ধি হ'ল AIUDFৰ একেলগে 4 শতাধিক পুৰুষ মহিলাই একেলগে যোগদান কৰিছে AIUDF দলত মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ শক্তি বৃদ্ধি একেলগে 400 শতাধিক পুৰুষ মহিলাৰ AIUDFত আনুষ্ঠানিকভাৱে যোগদান বিজেপি কংগ্ৰেছ CPIMত উঠিছে দল ত্যাগৰ জোৱাৰ বিজেপি কংগ্ৰেছ CPIM ত্যাগ কৰি AIUDF দলৰ এই বৃহৎ যোগদান কাৰ্যসূচী AIUDFৰ নেত্ৰী মীনাক্ষী ৰহমানৰ উপস্থিতিত বিশাল যোগদান কাৰ্যসূচীৰ সভা পাকবেদবাৰী সমষ্টিৰ টেঙাগাঁৱৰ খৰিচালাত এই বৃহৎ যোগদান সভা কংগ্ৰেছত কোনো সুৰক্ষিত নহয় কংগ্ৰেছত দালাল ৰাজ চলে বুলি অভিযোগ উত্থাপন কৰ্মীসকলৰ BTC নিৰ্বাচনত চিনেমাৰ ট্ৰেইলাৰত কংগ্ৰেছ বিজেপি বিধ্বস্ত হৈ গ'ল বুলি মন্তব্য মীনাক্ষী ৰহমান কেন্দ্ৰীয় কমিটিৰ সম্পাদিকা AIUDFৰ যোগদান সভাত বিজেপি কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা মীনাক্ষী ৰহমানৰ